যোৰহাট পৌৰসভাত আজি অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে কবৰস্থান ৰোডত চৰকাৰী ভূমিত থকা আজাদ চৌধুৰীৰ গৃহটো উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে। বিতৰ্কিত আজাদ চৌধুৰীৰ লিজত থকা আৱাসগৃহ উচ্ছেদ কৰিব প্ৰশাসনে। মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী। উপস্থিত আছে দণ্ডাধীশ। উচ্ছেদ কৰিছে আজাদৰ বাসগৃহ। মিউনিচিপালিটিৰ 19 জন ৱাৰ্ড কমিছনৰ সহযোগিতা কৰি পেলাই তেওঁলোকে এটা লিজত দিছিলে, সেইটো কিয় দিলে? এতিয়া আমাৰ সেইটো ফেক নেকি? সেইটো লিজত দিয়াটো তেখেতৰ এগ্ৰিমেণ্ট এটাও নাই, কিন্তু মোৰ কাগজ আছে, বোৰ্ডৰ এটা সিদ্ধান্ত আপত্তি বিল প্ৰমাণপত্ৰ আছে, চব দিছো মই। আপুনি ৰ'ব, তেখেতক মই উত্তৰটো দি আছোঁ। তেখেত নহয় ছাৰ, মোৰ বস্তু যাব, মোক উত্তৰটো দিয়ক আপুনি। নহয় ছাৰ, ইলিগেলকৈ নহয় ছাৰ, ছাৰ লিগেলি কৰক। আপোনাকে দিছোঁ, মোক দিয়ক, লিগেলি কৰক। 2018 চনৰ যিটো বৰ্ড ডিচিশ্যন আছিলে, সেই ডিচিশ্যন মতে আপোনাক এগ্ৰিমেণ্ট কপি দিয়া নাই, আপুনিও এগ্ৰিমেণ্টত চাইন কৰা নাই। আৰু আজি যিটো বৰ্ডৰ সিদ্ধান্ত হৈছে, বৰ্ডৰ সৰ্বসন্মতিক্ৰমে মাটিটো আমাক ঘূৰাই লাগে, আমি ডেভেলপমেণ্টৰ কাম। কিমান মাটি আছে? আমাৰ ইয়াত 14 লোচা মাটি আছে আৰু 2খন স্কুল আছে। স্কুল দুখন আমি ইমিডিয়েটলি এভিক্ট কৰিব নোৱাৰোঁ, গতিকে আমি পিছৰ পৰ্যায়ত সেইটো চিন্তা কৰিম, স্কুল কৰ্তৃপক্ষৰ লগত পাতিম। কিন্তু এতিয়া 14 লোচা যি মাটি আছে, সেইটো আমাক খালী কৰিবৰ কাৰণে আমাৰ নিৰ্দেশনা দিয়া হৈছে, আমি সেইমতে তেওঁ কৈছে তেওঁ কোনো সময় নটিচ দিয়া হৈছে। দেখাই আছোঁ ৰিচিপ্ট থাকিব নহয়, ৰিচিপ্ট কৰা থাকিব নহয়। এপ্ৰিলত দিয়া আছিলে তেখেতক এখন, 16 চনত এখন দিয়া আছিলে আৰু ফাইনেলি কিন্তু 20 চনৰ এপ্ৰিলৰ পিছত মোক আপত্তিবিহীন প্ৰমাণপত্ৰ দিছে। ইয়াত সেইখন ফল্ছ হয়। কেনেকৈ ফল্ছ হয় ছাৰ? মই আপোনাক এতিয়া ক'ব নোৱাৰোঁ, এইটো অফিচত আমি ৰেকৰ্ড এইটো পাইছোঁ, ফল্ছ হয়। ফল্ছ হয়? হয় ছাৰ, ফল্ছ হ'লে মোক কেনেকৈ দিলে তেতিয়াহ'লে? দিছে আপোনাৰ তাত টেম্পাৰিং কৰিছে, বগা মাৰি থোৱা আছে এখনত, কোনত যিখন নটিচ দিয়া আছে, আৰু তাত লিখাই আছে যদিও দিছে যে বিনা চৰ্তে আমি সেই মাটিটো যেতিয়া দৰকাৰ আমি সিহঁতে বিনা চৰ্তে দিম বুলিয়ে কৈছে, কিন্তু এনেকা বিনা চৰ্তে দিম বুলি কৈছে, দিম বুলি কৈছে। সাংবাদিকৰ ওচৰতে কৈছে। নটিচ এখন দিব লাগিব নাই? এতিয়া এতিয়া যে ভাঙিব, আপুনি মোক এসপ্তাহ টাইম দিবলৈ নটিচ এখন দিব লাগে নাই বাৰু? আপুনি কওক, আপোনাৰ এটা আপুনি মানৱতাৰ খাতিৰত কওক। তিনিখনে দেখাই দিয়ক, তিনিখনে দেখাওক। ৰ'ব, আপোনালোকে স্থানীয় যুৱক, আমিও গম পাইছোঁ। আমি আগতে তেখেতক নটিচ, আইনমতে আমি আইন বিৰুদ্ধ কাম কৰা নাই, তেখেতক আগত নটিচ দিয়া আছে, মই নটিচ দেখুৱাই দিছোঁ। তাৰপিছত মই আপোনাক ছাৰ, নটিচ দিয়াৰ পিছত মোৰ হোল্ডিং টেক্স কেনেকৈ লৈ আছে ছাৰ? ইয়াত হোল্ডিং টেক্সটো বেলেগ বস্তু। কি বস্তু ছাৰ? আপুনি মিউনিচিপালিটি আইনখন যদি জানে, হয়, হোল্ডিং টেক্সটো হ'ল আপুনি ভাড়া ঘৰত থকা মানুহ এজনেও হোল্ডিং টেক্স দিব পাৰে, তাৰ মানে প্ৰপাৰ্টি ওনাৰ নুবুজায়। আজিৰ ডেটত ছাৰ, আজিৰ ডেটত তাৰমানে সিংঘল চলিয়াই মোৰ লগত লাগিলে কাৰণে আপোনালোকৰ ব্যক্তিগত মানে আপোনালোকে নামাতিব। কিয় নামাতিব? সিংঘল চলিহাৰ বিষয়টো আমি ইয়াত অনাও নাই। তাৰ পিছতে হৈছে ন, তাৰ পিছতে হৈছে। আপুনি চবেই জানে, ইয়াত সকলো মিডিয়াই জানে সিংঘল চলিয়াৰ কাৰণে আপোনালোকে আহিলে মিডিয়াৰ লগত আপুনি সিংঘল চলিয়াৰ কেনেকৈ গুৰুত্বপূৰ্ণ? আপুনি যদি মোৰ লগত কথা পাতিব বিচাৰে, কথা পাতক। সিংঘল চলিহাৰ নাম ইয়াত নুলিয়াব। কেলে নুলিয়াম? আমি 125 ঘৰৰ ভিতৰত ছাৰ, মই কৈছোঁ যে আপোনালোকক মই নিজে দি দিম মাটি। মই এতিয়াও কৈছোঁ নিজে দিম, কিন্তু মোক নটিচ এখন দিয়ক, আগতো কৈছোঁ, এতিয়াও কৈছোঁ। মই হ'লো মিউনিচিপালিটি এজন অফিচাৰ হিচাপে আপোনালোকে আজি এতিয়া আপুনি ছাৰ মিউনিচিপালিটিত আছিলে, ছাৰ মিউনিচিপালিটিত আছিলে, প্ৰশাসনৰ পৰা ছাৰ আপুনি মিউনিচিপালিটিত আছিলে, এইটো পৌৰসভা লেণ্ড হয়। ভিতৰত এতিয়া আমাৰ নিবনুৱা যুৱকসকল এনেকুৱাকৈ বহি আছে, ফল মূলৰ দোকান এখন দিবলৈও জেগা নাই। এইখিনি যদি কোনোবা পাৰ্চনে লৈ থাকে, আমি তেতিয়াহ'লে ৰাইজক কি জবাব দিম যে আমাক এখন মাৰ্কেট লাগে, এটা বাছ ষ্টেণ্ড লাগে। আজি যোৰহাটৰ নিচিনা জেগাত আপুনি দেখিছে কেনেকুৱা ট্ৰেফিক জাম হয়। আপুনি এই ৰাস্তাটো অহা যোৱা কৰিব নাই, গোটেই ডেম অবৈধভাৱে বনাই থৈছে, টোপলা এখন লৈ আছে। তেতিয়াহ'লে আমি কি অবৈধ কাম কৰিলোঁ আপোনালোকে কওক। ৰাইজৰ যদি সহযোগিতা নাপাওঁ, আমি এনেকুৱা মানুহ আমি উঠাবই নোৱাৰিম আজিলৈকে। তেখেতৰ প্ৰতি আমাৰ পাৰ্চনেল একো নাই, বাট তেখেতে যিবোৰ কাগজ পাতি দিছে আপোনালোকে নিজে চাওক, সাংবাদিকসকলে নিজে চাওক, ৰাইজৰ মাজত উলিয়াই দিয়ক তেখেতৰ কাগজখনত কি ভেলিডিটি আছে আপুনি চাওক। নহয়, তেওঁলোকে নটিচ নাই পোৱা বুলি কৈছে। নটিচ নাই পোৱা নহয়, নটিচ পালে মানে তো খালিয়ে কৰি দিলে। মই একো নহয়, মই গাঁৱৰ ৰাইজৰ, এইটো গাঁৱৰ মই আশাকৰ্মী হয়। মই তেওঁৰ লগত মোৰ কোনো তেজৰ সম্পৰ্ক নাইকিয়া, কিন্তু মোৰ গাঁৱৰ সম্পৰ্ক আছে ন। গাঁৱৰ সম্পৰ্কত মই কৈছোঁ অন্যায় কৰিছে, বহুত অন্যায় কৰিছে। এটা মুছলিমৰ প্ৰতি অত্যাচাৰ কৰিছে। এইটো চৰকাৰ এনেকে কৰিব নেকি? এনেকে অত্যাচাৰ কৰিব নেকি বাৰু? এইটো মোৰ খাজানা উচিত, এইটো মাটিৰ ওপৰত আৰু মানুহ খাজানা নাই, মোৰ খাজানা আছিল। এই পল্লৱদা সুধি লওক, পল্লৱদা আছে। তেওঁ কৈছে এইটো বোলে ভুৱা বুলি কৈছে। এইটো যদি ভুৱা, মই ইয়াৰ পৰা জেল খাম।
মই ইয়াৰ পৰাই জেল খাম এইটো আপত্তি দিম কমান এইটো ভুৱা বুলি কৈছে একদম ডাইৰেক্ট ইলিগেশ্যন লগাইছে তেখেতে ভুৱা বুলি কৈছে মই এইটো তেখেতে প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ এইটো চাওক এইটো LG ৰন্টু পানীমুখতে মোক কেছ দিছিলে কেছখন জিকা কাগজ চাৰ্টিফাইড কপি সব আছে মোৰ ওচৰত নথি পত্ৰ সব আছে কিন্তু মোক ঠিক আছে মই দি দিম মোক এসপ্তাহ নটিছটো দিব লাগিব না মোৰ ঘৰৰ বস্তু বানি আছে ন এটাও নটিছ যদি নটিছ দিয়ে মই আজিলৈকে টেক্স কেলে দি আছোঁ বাৰু কেলে দি আছোঁ নটিছত কিবা কাগজ পত্ৰ দিয়ক দেখক হেও নাই মানুহ খাজানা নাই মোৰ খাজানা আছে পলবদা আছে তেওঁ কৈছে এইটো যদি ভুৱা মই ইয়াৰ পৰা জেল খাম এইটো আপত্তি দিম কমান যোৰহাটৰ পৰা বিকি দেউগা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com